যোৱাকালি 8:43 যোৱাৰ লগে লগে আমাৰ অম্বুবাচীৰ প্ৰবৃত্তি অৰ্থাৎ আৰম্ভ হৈছিলে। যোৱাকালি তুলনাত আজি যথেষ্টখিনি ভক্ত ইতিমধ্যে আৰম্ভ হৈছে, ভিৰ আৰম্ভ হৈছে। যোৱাকালিও প্ৰায় 1 পৰা 1.5 লাখ ভক্ত ইয়ালৈ আহিছিলে কামাখ্যালৈকে। আজি যিহেতু ৰবিবাৰ বন্ধৰ দিন, যথেষ্টখিনি ভক্ত হ'ব বুলি অনুমান কৰিছোঁ। যিহেতুকে ৰাতি 8 বজাৰ পিছত কোনো যাত্ৰীয়ে কামাখ্যাৰ ওপৰত আহিব নোৱাৰিব, পদাৰ্পণ কৰিব নোৱাৰিব। সকলোখিনি কথা আগতীয়াকৈ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জনোৱা হৈছিলে। ভক্তসকলক সেইকাৰণে দিনৰ ভাগতেই যথেষ্টখিনি ভক্ত এতিয়া আগমন হৈছে। তেওঁলোকক আমাৰ দেৱালয়ৰ ফালৰ পৰা বিশেষভাৱে অনুৰোধ, যাতে তেওঁলোকে আমি যিখিনি ৰীতি নিয়ম বান্ধি দিছোঁ তেওঁলোকে আহক, মাৰ ওচৰত সেৱা জনাই পুনৰ নিজৰ নিজৰ গন্তব্যস্থানলৈ যাতে তেওঁলোকে গমন কৰে। আহি থকা অৱস্থাত তেওঁলোকৰ যিখিনি সা সুবিধা, খোৱা পানীৰ পৰা আদি কৰি যিখিনি দৰকাৰ হয়, চিকিৎসা আদি ব্যৱস্থা আদি সকলোখিনি সুৰক্ষিত আছে। যেতিয়া যোনে যেনেধৰণৰ বিচাৰে সকলোৱে গ্ৰহণ কৰিব পাৰিব। এই সূত্ৰে আমি সমূহ ভক্তগণক অনুৰোধ জনাইছোঁ যাতে দেৱালয় কৰ্তৃপক্ষ লগতে জিলা প্ৰশাসনৰ পৰা যিখিনি নিয়ম কানুন বান্ধি দিছে আইন শৃংখলা ৰক্ষাৰ কাৰণে, সকলোৱে যেনে বিনম্ৰভাৱে পালন কৰে আৰু সকলো ভক্তসমূহকে আমাৰ দেৱালয় কৰ্তৃপক্ষৰ পৰা অনুৰোধ জনালোঁ। বিশেষ ধৰণৰ একো অসুবিধা হোৱা নাই, বৰঞ্চ আমি এইবাৰ এটা ভাল ফলেই পাইছোঁ। কাৰণ আগৰ কেইবছৰত মেলাৰ সময়ত জোতা চেণ্ডেলবোৰ বহুত ঠাইত বহুত ভক্তই ৰাখি থৈ গৈছিলে। তাৰ ফলত আমি ট্ৰাকে ইয়াৰ পৰা আৱৰ্জনা হিচাপে পেলাই দিব লগা হৈছিলে। এইবুলি অন্ততঃ আমাৰ ভক্তসকলক এটা বিশেষভাৱে অনুৰোধ জনাইছোঁ, জোতা ৰখাৰ ঠাইত যদি জোতা ৰাখি আহে, পুনৰ গন্তব্যস্থানত তেওঁলোকে জোতাযোৰ লৈ যায়, তেওঁলোকে নিজৰ বস্তু নিজে পাওঁ বুলি আশা কৰিছোঁ। সেই উদ্দেশ্য লৈ পেলাই আমি এইবুলি নামনি কামাখ্যাৰ উৰণীয়া সেতুৰ তলতেই এই ব্যৱস্থা ৰাখিছোঁ। আৰু ইপিনে আমাৰ পশ্চিম দুৱাৰেদিও এইবাৰ ব্যৱস্থা ৰাখিছোঁ। পশ্চিম দুৱাৰেদি আমাৰ পশ্চিমৰ যিটো মেখালাউজা পথ, সেই পথেৰেও তেওঁলোকে আহিবৰ ব্যৱস্থা ৰাখিছে। তাতে একেধৰণৰ ব্যৱস্থাই আমি ৰাখিছোঁ। বিশেষভাৱে মই আপোনালোকৰ মাধ্যমজনে জনসাধাৰণক জনাব বিচাৰোঁ যে আমাৰ নামনি কামাখ্যাৰ নীলাচল পাহাৰ উঠি অহা নাৰ্চাৰী পইণ্টৰ পৰা কামাখ্যা পদত যিটো ভিৰ লাগিছে, তাত তুলনাত যদি আপুনি পাণ্ডুৰ ফালে যায়, পাণ্ডুৰ ফালে অন্ততঃ কিছু ভিৰ কম আছে। দুইফালে মিলাই আহি যাত্ৰীসকলক এই ভিৰ ভাৰৰ পৰা কিছু পৰিত্ৰাণ পাব। কাৰ্পেটিংটো আমাৰ যিখন সভা হৈছিলে, সভা অনুষ্ঠিত হোৱাত এই ব্যৱস্থাটো আমাৰ জিলা প্ৰশাসনৰ পৰা লোৱাৰ কথা আছিলে। ইতিমধ্যে তেওঁলোকেও নিশ্চয় লৈছে। আমিও কিছু আমাৰ যিখিনি কাৰ্পেট আছে ইতিমধ্যে পঠাইছোঁ থানলৈকে। তেওঁলোকে কিবা পানী কৰি স্প্ৰে কৰিও আছে, যাত্ৰীসকলে যাতে অসুবিধা নাপায়। আমি ব্যৱস্থাখিনি লোৱাৰ কাৰণে, মিলিজুলি ব্যৱস্থা লোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। হয়, অনলাইন যোগে এটা ভামা বুলি এটা কোম্পানীয়ে হোৱাটছআপ যোগে তেওঁলোকে কামাখ্যা মন্দিৰৰ পূজা পাঠবোৰ চলোৱাৰ এটা যি ব্যৱস্থা লৈছে, সেইটো আইনগতভাৱে এটা বিৰোধী। আমি তাৰ প্ৰটেষ্ট কৰিছোঁ, অলৰেডি আমি নটিছো কৰিছোঁ। গতিকে তেওঁলোকক বন্ধ কৰাৰ কাৰণে আমি বিশেষভাৱে জনাইছোঁ যাতে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ বা কামাখ্যাৰ পূজাত এনেকুৱা ধৰণৰ ব্যৱস্থা নাৰাখাৰ কাৰণে। আৰু যদি তেওঁলোকে তেনেধৰণৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি আইনগত ব্যৱস্থা গ্ৰহণ কৰিম।